হয়, দেশৰ গণৰাজ্য দিৱসলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্তহে বাকী আছে। মই যিহেতু এই মুহূৰ্তত উপস্থিত আছোঁ ডিব্ৰুগড় খনিকৰ খেলপথাৰত, যিহেতু ৰাজ্যৰ যিহেতু দ্বিতীয়খন মহানগৰ হিচাপে ঘোষণা কৰিছিল বিগত বছৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই আহি ফ্লেগ হোষ্টিং কৰিব। গতিকে এনেধৰণে পেৰেডৰ কুচকাৱাজ আৰম্ভ কৰিছে, আৰু পেৰেডৰ যিটো অভিবাদন মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে গ্ৰহণ কৰিব, ফ্লেগ হোষ্টিং তেওঁ নিজে কৰিব। গতিকে এনেধৰণে খনিকৰ ফিল্ডে দিছে উল্লেখমান পৰিৱেশ, আৰু এনেধৰণে গণৰাজ্য দিৱসৰ যিদিনাখন যিহেতু 26 জানুৱাৰীৰ দিনাখন যিহেতু গণৰাজ্য দিৱস যিহেতু ইয়াত পালন কৰা হ'ব, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে থাকিব, আৰু পেৰেডৰ এনেধৰণে অভ্যাস কৰি থকা দেখা গৈছে। মই মোৰ সহযোগী বিশাল পাণ্ডেক সম্পূৰ্ণ পৰিৱেশ দেখাবৰ বাবে মই অনুৰোধ কৰিছোঁ। এনেধৰণে বিভিন্ন কোম্পানীৰ যিসকল পেৰেড গ্ৰাউণ্ডত যিটো পেৰেড কৰিব তেওঁলোকে, আৰু এনেধৰণে তেওঁলোকে পেৰেডৰ কুচকাৱাজ কৰি থকা দেখা গৈছে। আৰু মাত্ৰ কেইটামান মুহূৰ্ত বুলি ক'লেও বেয়া নহয়, যিহেতু আৰু দুই তিনিদিনৰ পিছতেই যিহেতু গণৰাজ্য দিৱস দেশে পালন কৰিব। আৰু এই গণৰাজ্য দিৱসৰ অৰ্থে যিহেতু ডিব্ৰুগড় ৰাজ্যৰ দ্বিতীয়খন মহানগৰ হ'ল ডিব্ৰুগড় চহৰ, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু 26 জানুৱাৰীত ডিব্ৰুগড়ত থাকি নিজে অভিবাদন গ্ৰহণ কৰি ফ্লেগ হোষ্টিং কৰে, আৰু যিহেতু 15 আগষ্টত তেওঁ গুৱাহাটীত থাকি তেওঁ এনেধৰণে অভিবাদন গ্ৰহণ কৰে, আৰু ঠিক তেনেধৰণে এইবাৰো জাকজমকতাৰ যিটো গণৰাজ্য দিৱস পালন কৰিব দেখে। আৰু ব্যতিক্ৰম নহয় ডিব্ৰুগড় মহানগৰ, আৰু ডিব্ৰুগড় মহানগৰ খনিকৰ খেলপথাৰত তেনেধৰণে যি পেৰেডৰ অভ্যাস কৰি থকা দেখা গৈছে, যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই ডিব্ৰুগড়ত আহি অভিবাদন তেওঁ গ্ৰহণ কৰিব, ফ্লেগ হোষ্টিং কৰিব, আৰু তাৰ কাৰণে এনেধৰণে বিভিন্ন কোম্পানী যি পেৰেড গ্ৰাউণ্ডত পেৰেড কৰি তেওঁলোকে পেৰেড অভ্যাস কৰিছে, আৰু উক্ত দিনাখন তেওঁলোকে পেৰেডত ভাগ ল'ব, আৰু সেইদিনাখনেই মুখ্যমন্ত্ৰীক তেওঁলোকে অভিবাদন জনাব, মুখ্যমন্ত্ৰীয়ে অভিবাদন গ্ৰহণ কৰিব, আৰু এনেধৰণে খনিকৰ খেলপথাৰত দেখা গৈছে। এক উচ্চ উল্লাসৰ মাজত যিহেতু গণৰাজ্য দিৱস পালন কৰিব ৰাজ্যৰ দেশে, আৰু এনেধৰণে বিভিন্ন ধৰণৰ অভিবাদনৰ অৰ্থে তেওঁলোকে ফিল্ডত খনিকৰ খেলপথাৰত তেওঁলোকে এনেধৰণে পেৰেড অভ্যাস কৰি থকা দেখা গৈছে। আৰু আনফালে যদি চাই আপুনি এনেধৰণে ঘোঁৰা এনেকৈ যি পেৰেড অভ্যাসৰ কাৰণে 4টাকৈ ঘোঁৰা 5টাকৈ ঘোঁৰা আনি ৰখা হৈছে খনিকৰ খেলপথাৰত, আৰু তেওঁলোকে এই ঘোঁৰাত উঠি অভিবাদন গ্ৰহণ কৰিব। অভিবাদন তেওঁলোকে যিহেতু পেৰেড অভ্যাস কৰি থকা হৈছে, যিহেতু মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে অভিবাদন জনাব 26 জানুৱাৰী তাৰিখে। গতিকে এনেধৰণে পেৰেড অভ্যাস কৰি থকা দেখা গৈছে ডিব্ৰুগড় খনিকৰ খেলপথাৰত। বিভিন্ন স্কুল কলেজ তথা বিভিন্ন যিহেতু আৰক্ষী বাহিনীৰ কোম্পানীসকল এনেধৰণে তেওঁলোকে পেৰেড অভ্যাস আৰম্ভ কৰিছে, আৰু এক উচ্চ শৃংখল পৰিৱেশ দেখা গৈছে ডিব্ৰুগড় খনিকৰ। মোৰ সহযোগী বিশাল পাণ্ডে মই সম্পূৰ্ণ এক পৰিৱেশ দেখাবৰ বাবে মই অনুৰোধ কৰিছোঁ। এনেধৰণে পেৰেড অভ্যাস কৰি থকা আছে ডিব্ৰুগড় খনিকৰ খেলপথাৰত, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে 26 জানুৱাৰী তাৰিখে নিজে আহি তেওঁ ডিব্ৰুগড় খনিকৰ ৰাজ্যৰ দ্বিতীয়খন মহানগৰ ডিব্ৰুগড় খনিকৰত তেওঁ পেৰেড অভিবাদন গ্ৰহণ কৰিব, আৰু উক্ত পেৰেড অভিবাদন জনাবৰ বাবে বিভিন্ন স্কুল কলেজ তথা বিভিন্ন গৃহ বিভাগৰ কোম্পানী আহি তেওঁলোকে পেৰেড অভ্যাস কৰিছে, আৰু পেৰেড অভ্যাস কৰি উক্ত দিনাখন তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক অভিবাদন জনাব। হয়, আৰু এই আমি ডিব্ৰুগড়ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছিলোঁ আচলতে দৰ্শকবিনক। এনেধৰণে ডিব্ৰুগড়ৰ